সেফটি পিনটো উলিয়াই ল'ব, এটা গুটকা আছে গুটকাটো উলিয়াই ল'ব। যিকোনো প্ৰথম অৱস্থাৰ জুই আপোনালোকে বৰ্ডত হওক, কাৰেণ্টৰ বৰ্ড, কম্পিউটাৰ, গেছ চিলিণ্ডাৰ যিকোনো ঠাইত প্ৰথমতে লগাৰ লগে লগে এইটো প্ৰেছ কৰি দিব। ইয়াৰ পৰা পাউডাৰ ওলাব, অক্সিজেনটো বন্ধ কৰি দিব, জুইটো নুমুৱাই যাব। বুজি পাইছা? এইটোও পাবা। এইটো কি হ'ল, এইটো যিকোনো প্ৰথম অৱস্থাৰ জুই বৰ্ডত, কাৰেণ্টৰ বৰ্ডত, কম্পিউটাৰ, গেছ চিলিণ্ডাৰ যিকোনো এনেকৈ প্ৰেছ কৰি দিব। এনেকৈ ইয়াৰ পৰা কাৰ্বন ডাই অক্সাইড গেছ ওলাব। এইটো অট'মেটিক খালি খুলি নাৰাখিব, 2 ছেকেণ্ড খুলিব বন্ধ কৰিব, 2 ছেকেণ্ড খুলিব বন্ধ কৰিব। এইটো আমাৰ শেষ হৈছে দেখুৱাতে 2 ছেকেণ্ড খুলিব বন্ধ কৰিব। এইটো কি হয়, বহুত ঠাণ্ডা হয় গেছটো। ঠাণ্ডা হোৱাৰ কাৰণে যদি আমি নন ষ্টপ খুলি থৈ দিওঁ, এই পাইপডাল জাম হৈ যাব, বৰফ হৈ যাব। বৰফ হ'লে জাম হৈ যাব, জাম হৈ গ'লে এইটো ইউজ কৰিব পৰা নহ'ব আৰু। ক'লে বম এটা আমি ৰাখি থৈ দিছোঁ পাকঘৰত। আমি কি কৰোঁ, সচৰাচৰ চিলিণ্ডাৰত জুই লাগিলে, যদি গেছৰ চোলাটোত জুই লাগে, চৌকাটোত, আমি কি কৰিম, একদম সহজ উপায়, ৰেগুলেটৰটো বন্ধ কৰি দিম, জুইটো নুমাই যাব। যদি আপোনাৰ ৰেগুলেটৰটোত জুই লাগে কি কৰিব, ধৰক ৰেগুলেটৰটো পুৰি গ'ল, তেতিয়াতো জুইটো নুমাব নোৱাৰিব। আমি কি কৰোঁ, সচৰাচৰ ভয় খাওঁ বোলে চিলিণ্ডাৰটো ব্লাষ্ট হ'ব, আমি দৌৰি পলাই দিওঁ। পলাই দিয়াৰ লগে লগে ওচৰত যিবিলাক বস্তু থাকে, কাপোৰ হওক, কাঠ হওক, বেৰ হওক, সেইবিলাকত লাগি জুইটো ডাঙৰ হয়, চিলিণ্ডাৰটো ব্লাষ্ট হৈ যায়। চিলিণ্ডাৰ ব্লাষ্ট হয় কেতিয়া, যেতিয়া বাহিৰৰ পৰা তাপটো লাগিব। ঘৰ এটাৰ ভিতৰত চিলিণ্ডাৰ এটা আছে, ঘৰটোত জুই লাগি আছে, বহুত যেতিয়া তাপ লাগিব তেতিয়াহে চিলিণ্ডাৰটো ব্লাষ্ট হ'ব। যদি ৰেগুলেটৰত জুই লাগি আছে, চিলিণ্ডাৰ ব্লাষ্ট নহয়। আপোনালোকে ভয় নাখাব, অলপ সাহস কৰিব, চিলিণ্ডাৰটো বাহিৰত টানি লৈ আহিব। ধৰা সুবিধা নাই, জুইটো যদি ডাঙৰ হৈছে মুখত, ৰেগুলেটৰৰ চাৰিওফালে এডাল বাঁহ সোমাই দিব, দুইজনে দাঙি বাহিৰত লৈ আহিব আৰামছে। আনি কিনে ব্লেংকেটিং কৰিব। আপোনালোকেতো মোবাইলত পায়ে থাকে আজিকালি, ব্লেংকেট এখন পানীত তিয়াই ল'ব, তিয়াই লৈ অক্সিজেনটো বন্ধ কৰি দিব। মুঠতে আমি চিলিণ্ডাৰত জুই নুমাব লাগিলে অক্সিজেনটো কাট কৰিব লাগিব। পুখুৰীত দিব, পুখুৰীত পেলাই দিব, পুখুৰীত পেলাই দিলে অক্সিজেন কাট হৈ যাব, জুইটো নুমাই যাব। ব্লেংকেটিং কৰিব, এই বাল্টিং যি আছে বাল্টিং মাৰি দিব, অক্সিজেনটো বন্ধ হৈ যাব। চিলিণ্ডাৰত আমাৰ এইটো খালি মনত ৰাখিব, বোলে বাহিৰৰ পৰা তাপটো নোপোৱালৈকে চিলিণ্ডাৰটো ব্লাষ্ট নহয়। আমি দাঙি লৈ আহিব পাৰিম, বাহিৰত ক'ৰবাত দালিৰ দাম আছে তাত পুতি থৈ দিম। মুঠতে এটাই উপায়, আমাৰ অক্সিজেনটো বন্ধ কৰিব লাগিব। তাত পানী মাৰিলেও চিলিণ্ডাৰত জুই নুমুৱায়। সেইখিনি বুজি পালে? এতিয়াৰ পৰা আৰু চিলিণ্ডাৰত জুই লাগিলে ভয় নকৰিব, খালি সেইখিনি সাহস কৰিব। মানুহে আমাৰ কি হয়, সাহস নকৰে। আৰু বস্তুটো আপোনালোকে হয়তো নাজানেও, বোলে চিলিণ্ডাৰটো মুখত জুই লাগিছে ব্লাষ্ট হৈ যাব, ভয় আমিও আগতে ভয় কৰিছিলোঁ। এতিয়া এইখিনি জানিলে ঠিকেই আছে। বাকী বিশেষ নকওঁ আৰু, কিবা যদি তেনেকুৱা ঘটনা ঘটে ওচৰে পাঁজৰে নাম্বাৰবিলাক ডিষ্ট্ৰিবিউট কৰি দিব। আমাৰো নতুন অফিচ, এতিয়া নাম্বাৰবিলাক তেনেকৈ দিবও পৰা নাই। আমি এনেকৈ অলপ চকবিলাকত, বজাৰবিলাকত গৈ কিনে নাম্বাৰবিলাক দি আছোঁ আৰু। আপোনালোকে কিবা হ'লে ফোন কৰিব। ঠিক আছে, এইখিনি আছিল। আৰু যদি কিবা সুধিব লগা আছে আপোনালোকে সুধিব। এইটো অলপ দেখাই দিব নেকি, কেনেকৈ ওলায়? এইটো ইয়াতে দেখাই দিলে নহ'ব। এইটো পৰা পাউডাৰ ওলাব, বেলেগ একো নাই, এইটো দেখাই দিব লগা বস্তু নাই। এতিয়া যদি আমি অলপ জুই লগাই কিনে দেখাই দিব লাগে, দেখাই দিওঁ। আপোনালোকে পেপাৰ অলপ আনি দিয়ক।